আজি বেলচেৰি চাহ বাগিচাত পৰিচাৰকসকলৰ দ্বাৰা জুবিনদাৰ অন্তিম শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰখা হৈছিলে আৰু বহুত ধুনীয়াকৈ কৰা হ'ল। জুবিনদাই আমাৰ অসমৰ হাৰ্টথ্ৰব ছিংগাৰ আছিলে। সকলোৰে তেজে তেজে জুবিনদাই শিল্পী জগতৰ এজন ৰজা আছিল। তেওঁ আজি নাইকিয়া হৈ গ'ল, কিন্তু তেওঁ কৰা কামবোৰ, তেওঁ গাই যোৱা গানবোৰ সদায় স্মৃতি হৈ আমাৰ লগত থাকিব। আৰু তেওঁ য'তে থাকক সুখত থাকক। আৰু তেওঁৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ, যাতে ঈশ্বৰে সিহঁতক ইমান ডাঙৰ দুখ সহ্য কৰিবলৈ শক্তি দিয়ক। এয়া ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজি সকলোৰে মন বহুত দুখিত। কোনো কাকো ক'ব পৰা নাই, কিন্তু সকলোৰে মন আজি দুখিত হৈ আছে। মই কেতিয়াও ওচৰৰ পৰা লগ পোৱা নাছিলোঁ। যি চাইছিলোঁ টিভিতে চাইছিলোঁ বা মোবাইলত চাইছিলোঁ। তথাপিও তেওঁ আপোন হৈ আছিল। কোনোবাই সুধিছিল যে তোমাৰ বেষ্ট ছিংগাৰ কোন, ভাল লগা ছিংগাৰ কোন? প্ৰথমতে জুবিনদাৰ নামেই আহিছিলে। তেওঁৰ গীতত বেলেগ এটা সুৰ আছিলে। যেতিয়া মন দুখিত হয় তেতিয়া জুবিনদাৰ গান শুনো। যেতিয়া ভাল লাগে তেতিয়াও জুবিনদাৰ গান শুনো। সঁচাকৈ জুবিনদা আছিল আমাৰ অসমৰ অমূল্য সম্পদ। কি ক'ম আৰু, ভাষা নাই ক'বৰ কাৰণে। সকলোৱে নিজৰ দুখ প্ৰকাশ কৰিলে শ্ৰদ্ধাঞ্জলি যাচি পেলাই। ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এটা সুন্দৰ কাৰ্যসূচী ৰখাৰ কাৰণে। পৰিচালক মহোদয় সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
মায়াবিনী রাতের বুকুর দেখা পারো তোমার ছবি ধরা দেওয়া গোপনে আহি হিয়ার তুমি যেমন শুকান মনত নিয়ৰৰে শেষৰ তুফান নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা হাতে কথা তোরি সপোন আহে মোৰ কথা মেঘানী নিশাজনে মায়াবিনী রাতের বুকুর দেখা পারো তোমার নিজার জানলার খবর গোপনে আহি হিয়ার তুমি যেমন শুকান খবর